কমনো কি এতিয়া দেউতাও এনেকুৱা এজনো এনেকুৱা মোৰ চলিবলৈ বহুত অসুবিধা আছে। ল'ৰা ছোৱালী কলেজলৈ গৈছে, এডমিশ্যন কৰিবলৈ পইচা পাতি নাই, ঘৰত মোৰ চলিবলৈ উপায় নাই। নমস্কাৰ, মোৰ নাম পংকজ চুতীয়া। মই ধেমাজি জিলাৰ চিচিবৰ গাঁও বৰমৰা বাগিচা গাঁৱৰ বাসিন্দা হয়। মই আজি 5 বছৰ দিন হ'ল কিডনী ৰোগত ভুগি থকা। তাৰ লগতে মোৰ চিন্তাতে দেউতাও সেই পেৰালিছ হৈ গ'ল। তাৰপিছত এতিয়া ডিব্ৰুগড়ত ট্ৰিটমেণ্ট কৰি আছোঁ। গুৱাহাটীত গ'লোঁ 2 বা 3 বাৰমান। তাৰপৰা কৰি মেলি এতিয়া মানে আৰ্থিক অৱস্থা একেবাৰে জুবুলা হৈ গ'ল। মাটি বাৰী গৰু ছাগলী যি আছিলে অলৰেডি শেষ বুলি ক'ব পাৰি। লাষ্টত মানে অসমবাসীলৈ এটাই অনুৰোধ আৰু কিবা এটা যেন সহায় কৰে। চৰকাৰ পক্ষৰ পৰা এবাৰ 25,000 টকা অনুদান এটা পালোঁ। তাৰপৰা এতিয়া ওচৰ চুবুৰীয়াই মোক চিকিৎসা কৰি আছে বুলি ক'ব লাগিব। ডিব্ৰুগড় মেডিকেল কলেজত। ট্ৰান্সপ্লেণ্টৰ এইটো কোনো ছিষ্টেম নাই বোলে, কিন্তু ইয়াক কণ্ট্ৰল কৰি পিনি ৰাখিবৰ কাৰণেও ধৰক উন্নত চিকিৎসা কৰিব লাগিব, বেমাৰটো কণ্ট্ৰল কৰি ৰাখিবৰ কাৰণে। গতিকেলৈ ইয়াত মানে সিমানখিনি হেৰি নাই হোৱা, উপযোগী নহয় বুলি ভাবিছোঁ। আজি 5 বছৰ দিন ডিব্ৰুগড় গুৱাহাটীত ঘূৰিলোঁ। বাহিৰত গ'লে যেন কিবা এটা অকণমান সকাহ পাম 2-4 বছৰ তেনেকৈ বুলি ভাবিছোঁ। ফেইলাৰ বুলি ক'ব লাগিব মোটামুটি। একো মই এতিয়া খোৱা আৰু বহাৰ বাহিৰে একো কাম নাই। দেউতা আৰু মই মতা মানুহ। মোৰ চিন্তাটো সেই দেউতাৰহে পেৰালিছ হৈ গ'ল। ইনকমৰ কোনো ৰাস্তা নাই মানে। কমনো কি এতিয়া দেউতাও এনেকুৱা এজনো এনেকুৱা মোৰ চলিবলৈ বহুত অসুবিধা আছে। ল'ৰা ছোৱালী কলেজলৈ গৈছে, এডমিশ্যন কৰিবলৈ পইচা পাতি নাই, ঘৰত মোৰ চলিবলৈ উপায় নাই। কি ক'ম এতিয়া দেখিছে আপোনালোকে, ছোৱালী এজনী এবাৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিছিলে, পাছ কৰিলে, এডমিশ্যন কৰিবলৈ পইচা পাতি নাই, ইউনিফৰ্ম চিলাবলৈ মোৰ পইচা পাতি দিবলৈ নাই, একোৱে নাই মানে। ওচৰ চুবুৰীয়া বাইক পেহীয়ে খেতি কোনোবাই 100 দিব, কোনোবাই 200 দিব, কোনোবাই ইউনিফৰ্ম চিলাই দিছে, তেনেকৈ পঠিয়াই আছোঁ। মই বহুত কষ্টকৈ চলিছোঁ। 5 বছৰ হ'ল আজি। আপোনালোকে পাৰে যদি কিবা এটা কৰি দিয়ক আৰু কি ক'ম মই। বহুত মানে ইমান দুখত চলিছোঁ মানে, মোৰ উপায় নাই। চৰকাৰে মানে কি বুলি মুখ্যমন্ত্ৰী ছাৰকো কিবা এটা যেন সহায় কৰে মোক, তাকে ধন্যবাদ জনাইছোঁ, অনুৰোধ জনাইছোঁ। আজি আমি গড়মুৰাজি বাগিচাত উপস্থিত হৈছোঁ। এই কৰুণ আৰু হৃদয় বিতাৰক বিশেষকৈ আমি অসম জাতীয়তাবাদী যুৱ পৰিষদে এইটো আগতে জ্ঞাত নাছিলোঁ। বিশেষকৈ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতি ৰুদ্ৰ ভূঞাৰ যোগেদি আমি আমাৰ কেন্দ্ৰীয় সভাপতি উজ্জ্বল কুমাৰ চুতীয়া ডাঙৰীয়া আৰু আমি গম পাওঁ মানে এই ক্ষেত্ৰত এখেতৰ যে এনেকুৱা এটা দুৰাৰোগ্য ৰোগত ভুগি আছে আৰু দেউতাক। গতিকে মানে আমি বিশেষকৈ আৰ্থিকভাৱে আমিও সিমান সবল নহয়, কিন্তু অসম জাতীয়তাবাদী যুৱ পৰিষদ আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি হৈ আমি এটা কথাই ক'ব বিচাৰিছোঁ যে অনাগত দিনত তেখেতলোকক পৰাপক্ষত তাৰমানে চিকিৎসা হোৱাকৈ প্ৰত্যেকটো ক্ষেত্ৰত আমি আৰ্থিকভাৱে সহায় কৰিবলৈ আমি আগবাঢ়িম। আৰু বিশেষকৈ তেখেতে আমি যিগৰাকী বাইদেৱে ইয়াত কথা কৈছিলে, বিশেষকৈ চোতালত বেয়াই লাগিছে, ছোৱালীগৰাকী পঢ়াবলৈ সক্ষম হোৱা নাই কিবা। এই ক্ষেত্ৰত অসম জাতীয়তাবাদী যুৱ পৰিষদে তেখেতৰ পঢ়াৰ ক্ষেত্ৰত সদায় খবৰ ৰাখিম বুলি মই সংবাদ মাধ্যমক জনাইছোঁ।